নমস্কাৰ জনাইছো সকলোকে স্বাগতম জনাইছো আপোনাক জনমতলৈ এটা বহুত বেছি ইম্পৰ্টেন্ট আপোনাৰ কাৰণে এটা ইনফৰমেশন লৈ আহিছো ঠিক আছে তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব এটো ভিডিও যদি স্কিপ কৰে আপোনালোকে বহুতে এতিয়া চাওক ইয়াতে এটা এনেকুৱা ইনফৰমেশন লৈ আহিছো যেটো ইনফৰমেশন পালে আপোনালোক বহুত উপকৃত হ'ব ইতিমধ্যে মই এছআৰ ৰ ওপৰত দুটা ভিডিও বনাইছো আৰু দুটা ভিডিওৰ প্ৰতিটো ভিডিওয়ে এটা 1.5 লাখ মানুহে চাইছে এটা এতিয়া 2.5 লাখ মানুহে চাই আছে তো আপোনালোকে ইয়াতে মই এনে কিছুমান ফেক কথা আলতু ফালতু কথা কৈ নাথাকো তাৰ কাৰণে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব ইয়াতে কি হ'ব মই কি ডিটেইলছ আনিছো আপোনালোকে চাওক এতিয়া আপোনালোক সকলো ব্যস্ত মানুহ এতিয়া চাকৰি কৰ্মসূত্ৰে কোনোবা বিজি আছে বা কোনোবা বিজনেস কৰি আছে কোনোবা পঢ়ি আছে কোনোবা হোষ্টেলত আছে কোনোবা উচ্ছেদ হৈছে কোনোবা কৰবাত আছেগে গৈ কেৰালা চেন্নাইত আছেগে গৈ কৰ্মসূত্ৰে বা বাহিৰত আছেগে গৈ পেলাই তো কি হৈছে অসমত হাউস টু হাউস অৰ্থাৎ ঘৰে ঘৰে গৈ পেলাই বিএলও সকলে বুথ লেভেল যিসকল অফিচাৰ আছে বা বুথ লেভেল যিসকল এজেন্ট আছে সেই সকলে গৈ ঘৰে ঘৰে ভোটাৰ তালিকা পৰীক্ষা কৰি আছে কাৰণ বিধানসভা নিৰ্বাচন আহি আছে কিন্তু তাতে আপোনালোকৰ কি আছে বিএলও সকল এতিয়া কিমান টাইমত ঘৰলৈ যাব কেতিয়া গৈছিলে আপুনি যদি ঘৰত নাথাকে আপুনি সেই ইনফৰমেশনখিনি কেনেকৈ পাব তাৰ কাৰণে মই আপোনালোকক বিএলও সকলৰ কমপ্লিট ডিটেইলছ লৈ আছো আপোনালোকৰ যেটো পোলিং ষ্টেচন হয় আপোনালোকে যত ভোট দিছিলে আগতে সেই ভোট দিয়া কেন্দ্ৰৰ যিজন বিএলও হয় সেই বিএলও জনৰ নাম সহ তেওঁৰ ফোন নম্বৰ সহ আপোনালোকক গুটে ডিটেইলছখিনি ইয়াতে দিম ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব কিন্তু তাৰ আগতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আপোনালোকে বহুতে ভিডিওসমূহ চাই ভিডিওসমূহ ভাল পায় লাইক কৰে কমেন্ট কৰে কিন্তু চেনেলটো সাবস্ক্ৰাইব নকৰে আৰু চেনেলটো আমি ইমানটা সৰু চেনেল চলাই আছো তো আপোনালোকে অকমান সাপোৰ্ট কৰিলে কি হয় আমি অলপ আগুৱাই যত এটা পুশ পোৱা যায় এটা শক্তি পোৱা যায় তাৰ কাৰণে আপোনালোকে হেতু সাপোৰ্ট কৰিলে আমি অলপমান মানে অনুপ্ৰেৰণা পাওঁ তাৰ কাৰণে আপোনালোকে চেনেলটো পোনপ্ৰথমে সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ যিসমূহ ভিডিও আপুনি বেলেগ কতো নাপায় অকল এই চেনেলটোত আমি আনিও আৰু সেই ভিডিওসমূহ কি হয় যিসমূহ গুৰুত্বপূৰ্ণ কথা আপোনাৰ জীৱনৰ লগত জড়িত হৈ থকা গুৰুত্বপূৰ্ণ যিসমূহ কথা সেই কথাসমূহ অনা হয় তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লওক অনুগ্ৰহ কৰি তো আপোনালোক সকলোৱে গম পালে যে ভোটাৰ তালিকা সংশোধন হৈ আছে যেটো SIR হোৱা কথা আছিল স্পেশাল ইন্টেনসিভ ৰিভিজন হোৱা কথা আছিল হেতু নহল SR হল অৰ্থাৎ স্পেশাল ৰিভিজন হল তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকে যিসকলে আগতে ভিডিওটো চাইছিলে তেওঁলোকেতো গম পাইছে আৰু নতুনকৈ যিসকলে ভিউয়াৰ্ছে চাই আছে তাৰ কাৰণে এটা কথা কৈ দিও আপোনালোকৰ সময় আছে 22 নৱেম্বৰৰ পৰা যোৱা 22 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে SR কাম আৰু ডিসেম্বৰৰ 20 তাৰিখলৈকে সেই ঘৰে ঘৰে বিএলও সকল কৰি আহিব আপোনাৰ হাতত সময় আছে চাওক আজি 1 ডিসেম্বৰ আৰু 20 দিন সময় আছে এই 20 দিনৰ ভিতৰত যদি আপুনি বিএলও জনক লগ ধৰিব নোৱাৰে তেতিয়া কি হ'ব তাৰ কাৰণে আপুনি ফোন নম্বৰটো লগ ধুনিয়াকৈ ফোন নম্বৰটো লৈ ধুনিয়াকৈ ফোন কৰক বোলে দাদা ক'ত আছে বোলে ছাৰ ক'ত আছে বোলে মই অমুকত আছো আজি আহক বা মই আপোনাক আজি লগ কৰিব পাৰিম আমাৰ এটো অসুবিধা হৈছে আপুনি ধুনিয়াকৈ সুবিধাখিনি নিজৰ অসুবিধাখিনি জনাই সুবিধাখিনি আদায় কৰি ল'ব পাৰিব ঠিক আছে তো 22 তাৰিখৰ পৰা নৱেম্বৰ 22 তাৰিখৰ পৰা 20 তাৰিখলৈকে ডিসেম্বৰ 20 তাৰিখলৈকে হ'ব তাৰ পিছত ফাইনেল যিখন ভোটাৰ লিষ্ট আছে ফাইনেল ভোটাৰ লিষ্টখন কেতিয়া ওলাব ফেব্ৰুৱাৰী 10 তাৰিখে ওলাব ফেব্ৰুৱাৰী 10 তাৰিখে ফাইনেল ভোটাৰ লিষ্টখন ওলাব তাৰ পিছত আপুনি এইবিলাক কাম কৰিবৰ কাৰণে সহজ নহব নিজৰ অসুবিধা হ'ব তো এইখিনি আছিল মূল কথা আমি মূল কথা কেইটা জানিলো জানাৰ পিছত এতিয়া কথাটো হ'ল কি আপোনালোকৰ যে বিচাৰি আছে বিএলও নাম্বাৰ মই লৈ আহিছো আপোনালোকে বিএলও নাম্বাৰখিনি নিজে ধুনিয়াকৈ ফোন কৰি ধুনিয়াকৈ আপোনালোকে সেই নম্বৰখিনি কালেক্ট কৰিব পাৰিব তাৰ আগতে আপোনালোকে আৰু কেইটামান কথা জানি লওক যিসকলে নতুনকৈ নাম সোমোৱাব এইবাৰ নতুন ভোটাৰ যিসকলে 18 বছৰ কমপ্লিট হ'ল এই 2026 চনৰ 1 জানুৱাৰীলৈকে ধৰি পেলাই যদি আপোনাৰ 18 বছৰ কমপ্লিট হৈছে তেতিয়াহলে আপোনাক এখন ফৰ্ম 6 দিব এই ফৰ্ম 6ত আপুনি ধুনিয়াকৈ বিএলও সকলে আপোনাক নাম ভৰ্তি কৰাই দিব আপোনাৰ যি ডিটেইলছ আছে আপোনাৰ যি প্ৰয়োজনীয় ডাটা দিব লাগে বিএলও জনক সেই ডাটাসমূহ দিব এখন ফটো ৰেডি কৰি ৰাখিব ফটোখন হৈছে 4.5 চাই লওক ফটোখন হৈছে 4.5 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ এটো চাই লওক 4.5 সেন্টিমিটাৰ ইনটু 3.5 সেন্টিমিটাৰ অৰ্থাৎ ফটোখনৰ দীঘল হৈছে 4.5 সেন্টিমিটাৰ আৰু ফটোখনৰ বহলটো হৈছে 3.5 সেন্টিমিটাৰ এনে ধৰণৰ এখন ফটো লাগিব আৰু যিসকলৰ ঘৰত ধৰি লওক আপোনাৰ
সেই ভোটাৰজনৰ নাম তেওঁ মৃত্যু হ'ল কাৰণ 5 বছৰ ইলেকশ্যনৰ সময়ৰ ভিতৰত 5 বছৰৰ ভিতৰত বহুত মানুহৰ মৃত্যু হয় বহুতৰ জন্ম হয় জন্ম হোৱাসকলৰ 18 বছৰ হ'লে তেওঁলোকে ফৰ্ম 6ত নামভৰ্তি কৰিব আৰু যাৰ 18 বছৰ কমপ্লিট মানে নামভৰ্তি আছিলে কিন্তু মৃত্যু হ'ল তেওঁলোকৰ নাম কটাৰ কাৰণে এখন আহিছে এখন আপুনি আৰু কিবা যদি ওজৰ আপত্তি থাকে তেতিয়াহ'লে আপুনি ফৰ্ম 8 অৰ্থাৎ প্ৰপত্ৰ 7ৰ জৰিয়তে আপুনি ফিল আপ কৰিব পাৰিব আৰু আপোনাৰ ফৰ্ম 8ত আপুনি শুদ্ধ কৰিব পাৰিব ফৰ্ম 8ত আপুনি কি কৰিব পাৰিব ফৰ্ম 8ত আপোনাৰ যিসমূহ ধৰি লওক আপোনাৰ নামটো আগতে কিবা এটা আছিলে ধৰি লওক ৰবি আছিলে আহিল কবি হৈ তো তেনেকুৱা ধৰণৰ যদি নাম সলনি হৈ আহিছে তেনেকুৱা ধৰণৰ আহে কাৰণ ভোটাৰ যিখন মানে ভোটাৰ লিষ্ট হয় বা ভোটাৰ কাৰ্ড হয় এপিক কাৰ্ডখন হয় এই এপিক কাৰ্ডখনত তেনেকুৱা ধৰণৰ ভুলবিলাক আমি দেখোঁ তাৰ কাৰণে ফৰ্ম 8 আছে ফৰ্ম 8খন আপোনাক ধুনীয়াকৈ দিব ফৰ্ম 8খন আপুনি বা BLO জনে ধুনীয়াকৈ ফিল আপ কৰি দিব এতিয়া মূল কথা হ'ল এই গোটেইখিনি কামেই বাৰু হ'ব চৰকাৰ নিৰ্বাচন আয়োগে সেই গোটেই ব্যৱস্থাখিনিয়ে কৰি দিছে কিন্তু কথাটো হ'ল মই সোমবাৰৰ পৰা শনিবাৰলৈকে মই থাকোঁ অফিচত বা মই কৰ্মসূত্ৰে বাহিৰত থাকোঁ মই BLO জন কেতিয়া মোৰ ঘৰলৈ গৈছে মোৰ ঘৰৰ ফেমিলি ঘৰত মানুহ নাথাকে ফেমিলি ঘৰত নাথাকে মোৰ লগত থাকে বা মোৰ ঘৰৰ পত্নীয়েও কি কৰে চাকৰি কৰে বা তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা বা ব্যৱসায় সূত্ৰে বা অন্য যিকোনো কাৰণ BLO জন আপোনালোকৰ ঘৰত গৈছে BLO কেইবাৰ যাব 3বাৰকৈ আপোনাৰ ঘৰত যাব 3বাৰৰ পিছতো যদি নাপায় তেতিয়াহে আপোনাৰ প্ৰব্লেম হ'ব কিন্তু এতিয়া আপুনি 3বাৰত কি হয় আপুনি এজন প্ৰকৃত ভোটাৰ হৈ পেলাই আপুনি কি হৈছে BLO জনৰ মানে লগ ধৰিব পৰা নাই আপোনাৰ নিজৰ ব্যস্ততা আছে আপোনাক অফিচতো আপুনি ছুটি পাব লাগিব বা বিজনেছৰ কাম আছে বিজনেছৰ কাম হ'লেতো আৰু টান কাম সেইটো কাৰণ সেইখিনি আপুনি সময় মিলাব পৰা নাই অ'ত যাব লগা আছে ত'ত যাব লগা আছে দৌৰি ফুৰিব লগা আছে তাৰ কাৰণে আপুনি BLO জনক লগ পাব লাগে এতিয়া BLO জনক লগ পাবলৈ হ'লে ইয়াতে BLO জনক লগ পাবলৈ হ'লে BLO জনৰ ফোন নম্বৰ নিৰ্বাচন আয়োগে দি দিছে প্ৰতিজন BLOৰ ফোন নম্বৰ ডিটেইলছ নাম সহ আপোনাক নিৰ্বাচন আয়োগে দি দিছে ইমানখিনি সুবিধা দিছে সেইখিনি সুবিধা আপুনি লওক আপুনি মিছামিছি টেনশ্যন লৈ থাকিব লগা কি কথা আছে ধুনীয়াকৈ এইটো চাওক অফিচিয়েল ৱেবছাইট দেখিছেনে অফিচাৰ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম আমাৰ অসমৰ নিৰ্বাচনী বিষয়াৰ অৰ্থাৎ নিৰ্বাচনৰ মানে ৱেবছাইট হয় অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আছাম দেখিছেনে ইয়াতে আপুনি কি পাব ইয়াতে আপুনি সেই BLO জনৰ নাম্বাৰ পাব তাৰ কাৰণে আপুনি সাৰ্চ কৰিব লাগিব মই দেখাই আছোঁ আপোনালোকক তাৰ কাৰণে আপুনি সাৰ্চ কৰিব যে CEO আছাম চাই লওক নিজৰ মোবাইলটোত আপুনি যদি ইউটিউবত ভিডিঅ'টো চাব পাৰিছে তেন্তে গুগলত গৈ এইটো সাৰ্চ কৰিবলৈ আপুনি জানিব নিশ্চয় যদি নাজানে আপোনাৰ ল'ৰা ছোৱালী বা ওচৰ পাজৰ কোনোবা জনা মানুহক সুধি ল'ব CEO ঠিক আছে CEO তাৰপিছত লিখিব আছাম CEO আছাম লিখিব তাৰপিছতে লিখিব NIC তাৰপিছত লিখিব ডট এটা দিব দি পেলাই আপুনি লিখিব BLO ডিটেইলছ ঠিক আছে আপুনি এইটো ডাইৰেক্ট সাৰ্চ কৰিব CEO আছাম ডট এটা ডট দিব তাৰপিছতে লিখিব NIC এটা ডট দিব তাৰপিছত লিখিব BLO তাৰপিছত লিখিব ডিটেইলছ ইংলিছত লিখিব ধুনীয়াকৈ DETAILS ডিটেইলছ তাৰপিছতে দিব যে তাৰপিছত চনটো দি দিব 2026 চন বুলি দিব গুগলত সেই য'ত লিখিবলৈ আহে চাৰ্চত তাৰপিছত আপুনি চাৰ্চ বটনটো টিপি দিব চাৰ্চ বটনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ফ্ৰণ্টত আহিব এনেকুৱা ধৰণৰ এটা পেজ আহিব ডাইৰেক্ট এনেকুৱা ধৰণৰ এটা পেজ আহিব আপোনাৰ ফ্ৰণ্টত এনেকুৱা ধৰণৰ এটা পেজ আহিব সেই পেজটোত স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰুল 2026 এছেম্বলি কনষ্টিটুৱেঞ্চি উইথ বুথ লেভেল অফিচাৰ কণ্টেক্ট ডিটেইলছ চাই লওক দেখিছেনে BLO অফিচাৰ অৰ্থাৎ বুথ লেভেল অফিচাৰ কণ্টেক্ট ডিটেইলছ আহি গৈছে গোটেই 126টা সমষ্টিৰ আপুনি 126টা সমষ্টিৰ যোনটো সমষ্টিৰে নহওক আপুনি যোনটো সমষ্টিৰে নহওক গোসাইগাঁও হওক ধুবুৰী হওক বিলাচীপাৰা হওক মানকাছাৰ হওক বঙাইগাঁও হওক
তাৰপিছত বজালী হওক যি আৰু পলাশবাৰী ৰঙিয়া কামালপুৰ দিছপুৰ যি নহওক এভৰিথিং 126টা সমষ্টিৰ যোনটোতে আপুনি ভোট নিদিয়ে কিয় তাতে আগৰ বছৰটো যোনটোত ভোট দিছিলে তাতে আপুনি গোটেইখিনি সমষ্টি পাই যাব তাৰপিছত কি কৰিব লাগিব তাৰপিছতে আপুনি মই জাষ্ট এটা উদাহৰণ লৈছোঁ আমি দিছপুৰ সমষ্টিটো ল'লোঁ ইয়াতে দিছিলে ভিউ ডিটেইলছ দিছপুৰ সমষ্টিৰ কাষতে লিখা আছে যে চাওক মই জুম কৰি আপোনালোকক দেখাই দিছোঁ দেখিছেনে ভিউ ডিটেইলছ এইটো হৈছে দিছপুৰ সমষ্টি দিছপুৰ সমষ্টিৰ ইয়াত লিখা আছে যে ভিউ ডিটেইলছ ব্লু কালাৰ দি ভিউ ডিটেইলছ বুলি লিখা আছে এতিয়া মই একেখিনি কথাকে বাৰে বাৰে ৰিপিট কৰিছোঁ কাৰণ আগতে মই কমেণ্ট কৰিছোঁ যে অলপমান ফাষ্টলি কথাখিনি কোৱাৰ কাৰণে কিছুমানে বহুতে বুজি পায় বহুতে বুজি নাপাব পাৰে আপুনি এতিয়া অলপ স্পীডত কৰি কথাবিলাক তৎক্ষণাত ধৰি ল'ব পাৰে কিন্তু সকলো মানুহতো তেনেকুৱা নহয় কিছুমানে লাহে লাহে কথা ক'লেহে কথাবিলাক বুজি পায় সেইকাৰণে মই এটা কথাকে বাৰে বাৰে ৰিপিটেডলি কৰি আছোঁ দিছপুৰ সমষ্টি আমি ঠিক আছে দিছপুৰ সমষ্টি পালোঁ আমি দিছপুৰ সমষ্টিত ক্লিক কৰি দিলোঁ দিছপুৰ সমষ্টি ওলাই গ'ল ইয়াত আহিছে দেখিছেনে বুথ লেভেল অফিচাৰ ডিটেইলছ আহি গ'ল বুথ লেভেল অফিচাৰ ডিটেইলছ আহি যোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখিব যে প্ৰতিটো সমষ্টি কামৰূপ মেট্ৰ' নেম নং এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি দেখিছেনে নেম অফ দ্য পুলিং নেম নং এণ্ড নেম অফ দ্য পুলিং ষ্টেচন আপুনি কোনটোত ভোট দিছিলে আগতে আপুনি ইয়াতে ধৰক মডাৰ্ণ স্কুলত দিছিলে আপুনি ভোট বা আপুনি বিবেকানন্দ বিদ্যাপীঠত ভোট দিছিলে বা আপুনি দক্ষিণ গুৱাহাটীত ভোট দিছিলে দক্ষিণ গুৱাহাটী হাই স্কুলত ভোট দিছিলে বিনোভানগৰ LP স্কুলত ভোট দিছিলে য'তেই ভোট নিদিয়ক যোনটোত ভোট দিছে আপুনি ধুনীয়াকৈ ইয়াতে চাব ধুনীয়াকৈ চেক কৰি গৈ থাকিব বোলে মই দিলোঁ কাহিলীপাৰা হাই স্কুলত মই ভোট দিছিলোঁ যোৱাবাৰ ঠিক আছে মই কাহিলীপাৰা হাই স্কুলত ভোট দিছিলোঁ ভোট দিয়া মানে আপুনি কাহিলীপাৰা হাই স্কুলৰ যিটো আছে সেই ৰটো চিধা যাওক কাহিলীপাৰা হাই স্কুল গ'ল ইয়াতে সেই BLO জনৰ নাম লিখা আছে দেখিছেনে কিবা চৰকাৰ বুলি পেলাই মই নামটো নকওঁ আৰু মোৰ নামটো কোৱাৰ কোনো প্ৰয়োজন নাই তো তেওঁৰ নামটো দিয়া হৈছে কিবা এজন চৰকাৰ বুলি নাম দিয়া হৈছে তাৰ লগতে ফোন নম্বৰ দিয়া হৈছে দেখিছেনে কিবা এজন চৰকাৰজনৰ লগতে ফোন নম্বৰ দিয়া হৈছে 10টা সংখ্যাৰ ফোন নম্বৰটো দিয়া হৈছে এতিয়া আপুনি ধুনীয়াকৈ সেই ফোন নম্বৰটো কালেক্ট কৰি ল'ব কালেক্ট কৰি লৈ পেলাই আপুনি যদি BLO জনক লগ ধৰিব পৰা নাই কিবা অসুবিধাৰ কাৰণে যিকোনো এনি প্ৰব্লেমৰ কাৰণে যদি আপুনি BLO জনক লগ কৰিব পৰা নাই তেতিয়াহ'লে ধুনীয়াকৈ ফোন নম্বৰটো কৈ বোলে দাদা ছাৰ মই অমুক সমষ্টি অমুকটো পুলিং ষ্টেচনৰ হয় মোৰ নামটো অমুক আৰু BLO জন এনেকুৱা এজন মানুহ যে সেইজন মানুহে যিজন মানুহে নেকি সকলোকে চিনি পাব আপোনাৰ ধৰি লওক আপুনি যিটো ভোট কেন্দ্ৰত ভোট দিয়ে সেই ভোট কেন্দ্ৰৰ এনেকুৱা এজন চিলেক্টেড মানুহক লোৱা হয় সেই চিলেক্টেড মানুহজনে আপোনাক নামটো ক'লেই আপুনি গম পাব যদি আপোনাৰ নামটো আপুনি ধৰি লওক এজন ইয়াং ল'ৰা এতিয়া নতুন ল'ৰাবিলাকৰ নাম নাজানিব পাৰে যদি আপোনাৰ দেউতাৰ নামটো কৈ দিয়ে মাৰ নামটো কৈ দিয়ে আপোনাৰ ককাৰ নামটো কৈ দিয়ে লগত BLO জনে ক'ব তুমি অমুকৰ ল'ৰা ঠিক আছে কোৱাচোন বাৰু কি তুমি ধুনীয়াকৈ গোটেই কথাখিনি বুজাই দিব বোলে মই এইটো কৰিব লাগে সেইটো কৰিব লাগে যি লাগে আৰু ঠিক আছে আপোনালোকক ইমানখিনি মই ডিটেইলছ জনাই দিলোঁ তো আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ধৰি লওক বিচৰা নাই তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক কাৰণ নিৰ্বাচন আয়োগৰ ফালৰ পৰা ইমানখিনি সুবিধা কৰি দিছে ইমানখিনি সুবিধা কৰি দিয়াৰ পিছতো যদি আপুনি নাম সোমাব পৰা নাই বা কিবা ভুল হৈ আছিলে শুদ্ধ কৰিব পৰা নাই BLOক লগ কৰিব পৰা নাই তেতিয়াহ'লে কেনেকৈ হ'ব মই BLO জনৰ নাম্বাৰ দিলোঁ কোন পুলিং ষ্টেচনৰ সেইটো দেখাই দিলোঁ ধুনীয়াকৈ আপোনাৰ যি সমষ্টি হয় আপুনি সেই সমষ্টিৰে নাম দি আপুনি ধুনীয়াকৈ কি কৰিব পাৰিব চাব পাৰিব ঠিক আছে ইয়াত আপুনি যি সমষ্টি হয় ইয়াতে দেখিছেনে 126টা সমষ্টি এই চাওক 126টা সমষ্টি দেখিছেনে আমাৰ সমষ্টি কেইটা 126টা সমষ্টিৰ যিমান পুলিং ষ্টেচন আছে যিমান BLO দিছে এতিয়া 29,000 নে কিমান BLO লাগি আছে বুলি গম পাইছোঁ তো সকলোৰে লগত আপুনি কণ্টেক্ট কৰিব পাৰিব তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ